এতিয়াৰে পৰা সৰ্বানন্দ সোণোৱাল স্পৰ্টছ কমপ্লেক্স নামেৰে পৰিচিত হ'ব জালান আউটডোৰ ষ্টেডিয়াম কমপ্লেক্স। দেওবাৰে অনুষ্ঠিত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বিশেষ সাধাৰণ সভাত গ্ৰহণ কৰা হয় এই ঐতিহাসিক সিদ্ধান্ত। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় ক্ৰীড়া ক্ষেত্ৰখনত আন্তঃগাঁথনি সবলীকৰণত আগবঢ়োৱা অৱদানৰ বাবে জিলা ক্ৰীড়া সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ। জিলা ক্ৰীড়া সন্থাৰ এখন নিয়মাফিক কাৰ্যনিৰ্বাহক সভা হৈছিল, কিন্তু মূলতে আজি এখন বিশেষ সাধাৰণ সভা হ'ল। যিহেতু জিলা ক্ৰীড়া সন্থাৰ বৰ্তমানৰ যিখন সমিতি তাৰ কাৰ্যকাল ইতিমধ্যে শেষ হ'বলৈ ধৰিছে আৰু আগন্তুক ডিচেম্বৰৰ 22 তাৰিখে ইয়াৰ মূল যিখন নিৰ্বাচনী যিখন আপোনাৰ সাধাৰণ সভা সেইখন হ'ব, তাৰ ওপৰতে আছিলে। আৰু কিন্তু তাৰ লগতে আজি বিশেষভাৱে এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু গৃহীতও হ'ল সাধাৰণ সভাত। সেইটো হ'ল ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ অধীনত থকা এই জালান আউটডোৰ ষ্টেডিয়ামটো, ইয়াত এতিয়া আগতে এইটো অকল আপোনাৰ ক্ৰিকেটৰে ষ্টেডিয়াম আছিলে, এতিয়া কিন্তু ইয়াত বিভিন্ন খেল হয়, এথলেটিক্সো হয়, বক্সিং আছে, ভলীবল হয়। আৰু জিলা ক্ৰীড়া সন্থাৰ এই সাধাৰণ সভাত ডিব্ৰুগড়ৰ গোটেই জিলাৰ যিমানখিনি প্ৰতিনিধি আহিছিলে তেওঁলোকে এটা প্ৰস্তাৱ গৃহীত কৰিলে যে এই ষ্টেডিয়ামখন এটা কমপ্লেক্স হ'ল। এতিয়া এই গোটেই কমপ্লেক্সটোক নতুনকৈ নামকৰণ কৰিব লাগে আৰু তেওঁলোকে সিদ্ধান্ত ল'লে যে এই কমপ্লেক্সটোক এতিয়াৰ পৰা শ্ৰী সৰ্বানন্দ সোণোৱাল স্পৰ্টছ কমপ্লেক্স হিচাপে বা ক্ৰীড়া প্ৰাংগণ হিচাপে মানে নতুনকৈ নামাকৰণ কৰিলে। এই প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া আমি বাকী ৰাইজে এই বক্তব্য ৰাখিলে যে যিহেতু ডিব্ৰুগড় জিলাৰ যি ক্ৰীড়া জগত যিখন আছে, গোটেই বিভিন্ন জিলাৰ ক্ৰীড়া উপক্ৰীড়া সন্থাৰ যিসকল আছে, এই সকলোখিনি আহি পেলাই তেওঁলোকে এই প্ৰস্তাৱটো ৰাখি পেলাই এইটো গৃহীত কৰিলে। এতিয়া আপোনাৰ এতিয়াৰ পৰা নতুনকৈ নামকৰণ হ'ব, এইটো হ'বগৈ সৰ্বানন্দ সোণোৱাল স্পৰ্টছ কমপ্লেক্স। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি কামাখ্যা প্ৰসাদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। জিলা ক্ৰীড়া সন্থাৰ বৰ্তমানৰ কাৰ্যকাল সম্পন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ সভাই অহা 22 ডিচেম্বৰত সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি সভাই জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকাল 5 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।